নমস্কাৰ, মই মনোজ। আপোনালোকক আজি ৰাজধানী থিয়েটাৰৰ মুকলি অনুষ্ঠানটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মই চেষ্টা কৰিম এইবাৰ ৰাজধানী থিয়েটাৰৰ প্ৰতিটো খবৰ আপোনালোকক দেখুৱাৰ বাবে। তেনেহ'লে আহক আমি এতিয়া সামগ্ৰিক পৰিৱেশটো চাওঁ। নমস্কাৰে আমাৰ সকলোৱে শ্ৰদ্ধা নাট্যকাৰ চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক হিমাংশু দাসক আদৰণি জনাইছোঁ। প্ৰথমতে কবি, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা এটা দীঘলীয়া ইতিহাস। তাৰপিছত এতম্ব মই যে নাটকখনে কি ক'ব বিচাৰিছে, সেই কোৱা কথাখিনি এই সময়ৰ কাৰণে কিমান জৰুৰী, কাৰণ তাত আপুনি যি ক'ব সেইটো আৰু ঘূৰাই নাপায়। ঠিক আমাৰ ৰাজনীতি এনেকুৱা, এবাৰ যদি মুখৰ পৰা শব্দ বাক্য ওলালে সেই শব্দ বাক্য ঘূৰি নাহে। নাজানো আপোনালোকৰ কি মনৰ কথা কেনেকুৱা, কিন্তু মোৰ এটা জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ আৰু মই নিজেও আগৰ পৰা থিয়েটাৰ চাই ভাল পাওঁ আৰু সেইকাৰণে কিজানি আপোনালোকৰ লগত এক সম্পৰ্ক হৈছে। সেইটোৱে মোৰ মনৰ কথা। আৰু সকলো কলা কৌশলে এইকেইটা দিন ভালকৈ থাকক, যাতে নিজক সুস্বাস্থ্য কৰি আপোনালোকে এটা দীৰ্ঘদিনীয়া এই 6টা মাহ আপোনালোকে অতিবাহিত কৰিব লাগিব। এনেকুৱা দিনো আপোনালোকৰ গৈছে যে এঘণ্টা আগত ঘৰত কোনোবা মানুহৰ মৃত্যুবৰণ হৈছে, মনত দুখ থাকি ৰাইজক আনন্দ দিব লাগিব। এইটো কম নহয়, আমাতকৈও ডাঙৰ শক্তি আপোনালোকক ভগৱানে শক্তি দিছে আৰু ক'তো যাব নোৱাৰে। এনেকুৱা আমি দেখিছোঁ, কাৰোবাৰ পিতৃ কাৰোবাৰ মাতৃ ঢুকাইছে সেইদিনত, কিন্তু ইফালে মাতৃ পিতৃৰ মৰম, ইফালে ৰাইজৰ আগত থকা দায়বদ্ধতা। শিল্পীগৰাকী গুচি গ'লে গোটেই ৰাইজৰ আগত থিয়েটাৰখনৰ গোটেই পৰিৱেশটো বিনষ্ট হৈ যাব। লগতে ৰাইজেও আপোনালোকক ভৱিষ্যতলৈ আপোনালোকৰ এক বাধাৰ সৃষ্টি হ'ব। তাতে নেওচি আপোনালোকে ইমান এটা ত্যাগ স্বীকাৰ কৰি আপোনালোকে আগবাঢ়ে। মই ভাবোঁ যে এইটো পইচাৰ বিনিময়ত নহয়, পইচা ইনকাম কৰিবৰ কাৰণে বহুত ব্যৱস্থা আছে, কিন্তু সকলোতকৈ ডাঙৰ আনন্দ আৰু প্ৰাপ্তি যে এই থিয়েটাৰত যিখিনি শিল্পীয়ে ভূমিকা পালন কৰি আছে, অকল টকা পইচাৰ কাৰণে কৰা নাই, মনৰ শান্তি। শিল্পীসকলেও কোনোবা নহয় কোনোবা এটা সময়ত প্ৰাপ্তি লাভ কৰে। এখন থিয়েটাৰ কৰিবলৈ গ'লে বহুত ভুল হয়। ঠিক এনেকুৱা এখন নাটক চিনেমা এখন কৰিব গ'লে ভুল হ'লে কেমেৰাই কাট কৰি দিয়ে। ইয়াত নহয় এইটো ব্যৱস্থা। সেইকাৰণে এইটো কষ্টকৰ আৰু ধৈৰ্য। আজি মোৰ ওচৰতে শিল্পী বহি আছে, আমি দেখিছোঁ তেখেতসকলে কিমান কষ্ট কৰিছে আৰু বহুত শিল্পী কেনেকৈ দেখিছোঁ। কিন্তু এইখন হ'ল আচল শিল্পী সত্তা বুলি মই ভাবোঁ। মই আশা কৰিছোঁ তাতকৈও ডাঙৰ যে নেপথ্যত থাকি দুজন প্ৰডিউচাৰ দুগৰাকীয়ে নেপথ্যত থাকি আপোনালোকক সহায় কৰিছে। মই তেখেতসকলৰ প্ৰতিও এটা আমি আশীৰ্বাদ বিচাৰিছোঁ। তেখেতসকল অবিহনে এইখন নাটক বা এইখন থিয়েটাৰ কেতিয়াও সম্পূৰ্ণ নহয়। নেপথ্যত থাকি এনেকুৱা নেপথ্যত বহুত ব্যক্তি আছে যিয়ে নেপথ্যত থাকি থিয়েটাৰখন আগুৱাই দিছে আৰু ৰাইজক এক আনন্দ কৰিবলৈ এক ব্যৱস্থা কৰি দিছে। পুনৰবাৰ আজি এই ভ্ৰাম্যমাণৰ 3দিনীয়া আপোনালোকৰ 3খন নাটক আপোনালোকে নিশ্চয় ৰাইজৰ আগলৈ উলিয়াই দিছে। মই আশা কৰিছোঁ 3খন নাটকে সফলতা অৰ্জন কৰিব আৰু ভৱিষ্যতে আপোনালোকে দ্বিতীয় বছৰ আৰু এনেকৈ আপোনালোক আগুৱাই যাওক। আমি আশা কৰিছোঁ আপোনালোকৰ মনৰ আশা যি ধৰণে বিচাৰিছে সেই ধৰণে মনৰ আশা পূৰণ হ'ব। এইটো আমাৰ আপোনালোকৰ ওচৰত আমাৰ নেদেখাজনৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু মই আশা কৰিছোঁ নিশ্চয়
আপোনালোকে আশীৰ্বাদ পাব। সকলোলৈকে পুনৰবাৰ আন্তৰিক শুভেচ্ছা। লগতে আৰু এখনি গামোচা মই মানৱেন্দ্ৰ ডেকাক আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। মই কলিতা ছাৰে হয়তো মন কৰা নাই, এতিয়া আমাৰ ধৰিব পাৰিছে বেয়াৰ প্ৰতি আমাৰ বহু মণিবু। মোৰ ভাল লাগিছে যে মই পাহৰিয়ে গৈছিলোঁ, মই আমাৰ অন্যতম শিল্পী এগৰাকী, মোৰ শুভেচ্ছা থাকিল তেখেতসকলৰ প্ৰতি। পৰি শইকীয়া আগতকৈ বৰা আগতকৈ ক্ষীণাইছে, যি নহওক আপোনালোকৰ মোৰ আন্তৰিক শুভেচ্ছা থাকিলে। ধন্যবাদ তথা কৃতজ্ঞতাৰে সেৱা জনাইছোঁ। কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা। গান আমি যিসকল উপস্থিত আছিলোঁ তেখেতসকলতো জানোৱেই যে খুব সুন্দৰ পৰিৱেশ এটাত খুব সুন্দৰ এটা গানৰ আমি চিত্ৰগ্ৰহণ কৰিছিলোঁ। যিসকলে নাজানে তাত আমি কৈছোঁ, দুৰ্ভাগ্যবশতঃ আমাৰ বন্ধু গৈ নাপালেগৈ, নগ'ল, আচলতে যোৱা নহ'ল।